Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন হাজদা ইউটিউব চেনেললৈ স্বাগতম জনাইছো ফ্ৰেন্ডছ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যদিহে আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে আবেদন কৰিছে, আবেদনৰ ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছো। সেইটো ভিডিঅ'ত মোক বহুতে কমেণ্ট কৰিছিলে যে মই 6 নম্বৰ আৰু 7 নম্বৰ প্ৰশ্নটো বুজি পোৱা নাই, আৰু কিছুমানে কৈছিলে যে জিঅ'টেকৰ জৰিয়তে যিটো ফটো অমৃত বিষ আন্দোলনৰ যিটো ফটো দিম তাৰ বিষয়েও কিছুমানে সুধিছিলে। এই গোটেইখিনি প্ৰশ্নৰ মই এই ভিডিঅ'টোৰ জৰিয়তে উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু যিসকলে এতিয়ালৈকে বিজনেছ প্লান অৰ্থাৎ কি কৰিব তাৰ পৰিকল্পনাৰ ফৰ্মখন যদি এতিয়ালৈকে ফিল আপ কৰা নাই, মই এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ফৰ্ম ফিল আপ আপোনালোকক লাইভৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ কৰিম আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। সো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ফ্ৰেন্ডছ, মোৰ আগৰ যিটো ভিডিঅ' মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিখন ফৰ্ম ফিল আপৰ ভিডিঅ'টোত মোৰ এটা কমেণ্ট আহিছিলে যে 6 নম্বৰ আৰু 7 নম্বৰটো বুজি পোৱা নাই বুলি এনেকুৱাকৈ এটা কমেণ্ট কৰা হৈছিলে। তো ইয়াতে ফ্ৰেন্ডছ আপোনালোকে দেখিবলৈ পায় 6 আৰু 7 নম্বৰত কি কোৱা হৈছে। আপোনালোকে যদি এইখন ফৰ্ম ভালদৰে চাই তেতিয়াহ'লে ইয়াত কোৱা হৈছে 6 নম্বৰ অপশ্যনত কোৱা হৈছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি, মৰাণ আৰু মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি। সেয়ে ফ্ৰেন্ডছ আপোনালোকে এই মৰাণ আৰু মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে আপোনালোকে হয় অপশ্যনত টিক দিব, নতুবা আপোনালোকে যদি নহয় তেতিয়াহ'লে নো অপশ্যনত বা নহয় অপশ্যনত আপোনালোকে টিক মাৰ্ক দিব। তাৰপিছতে ফ্ৰেন্ডছ আৰু এটা 7 নম্বৰত প্ৰশ্ন তেওঁলোকে বুজি পোৱা নাছিলে, ইয়াৰ উত্তৰটো মই দিবলৈ আপোনালোকক চেষ্টা কৰিম যে আবেদনকাৰী চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি বুলি কৈছে। যদিহে ফ্ৰেন্ডছ যিজন হিতাধিকাৰীয়ে এই আবেদন ফৰ্মখন ফিল আপ কৰিছে তেওঁ যদি চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত অৰ্থাৎ চাহ জনগোষ্ঠী হয় নেকি তেতিয়াহ'লে তেওঁলোকে হয় বুলি টিক মাৰ্ক দিব লাগিব, নতুবা তেওঁলোকে নহয় বুলি টিক মাৰ্ক দিব। যদিহে আপোনালোকে চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত নপৰে তেতিয়াহ'লে আপোনালোকে এইটো নহয় অপশ্যনত টিক মাৰি দিব পাৰে। পিছতে ফ্ৰেন্ডছ আৰু এটা কমেণ্ট আহিছিলে য'ত কোৱা হৈছিলে 22 নম্বৰ অপশ্যনটো বুজি পোৱা নাই। 22 নম্বৰত কোৱা হৈছে যে কি কোৱা হৈছে আপোনালোকে যদি ভালদৰে এইটো পঢ়ে তেতিয়াহ'লে পঞ্জীৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ অৰ্থাৎ আপোনালোকে যে এই চৰকাৰৰ পৰা 10,000 টকা পাব, এই টকা আপোনালোকে কি কামত লগাব, ঠিক আছে, আপোনালোকে কি কামত লগাব সেইটো ইয়াত লিখি দিব লাগিব। এই বাকচ এটা আছে, এই বাকচত আপোনালোকে লিখি দিব। তাৰপিছতে আপোনালোকক বেকেটত দিয়া হৈছে ৰিফাৰ ছেকশ্যন চি বুলি কোৱা হৈছে, ঠিক আছে। এইটো ৰিফাৰ ছেকশ্যন চিত যদি আমি এনেকুৱাকৈ স্ক্ৰল কৰি যাওঁ তেতিয়াহ'লে ইয়াতে চি দেখা পাইছে। ইয়াত চিত কি কোৱা হৈছে, ইয়াতে যদি আপোনালোকে চাই ইয়াতে ছাগলী পালন, গাহৰি পালন, এনেকুৱাকৈ ব্ৰইলাৰ পালন এনেকুৱাকৈ আপোনালোকক বহুত ধৰণৰ ব্যৱসায় কৰাৰ সুবিধা দিয়া হৈছে। তো আপোনালোকে কোনটো পালন কৰিব। যদিহে আপোনালোকে ছাগলী পালন কৰে তেতিয়াহ'লে আপোনালোকে এই বক্সটোত কি ভৰাব লাগিব, এই যিটো 22 নম্বৰ অপশ্যনত আপোনালোকক ছাগলী পালন বুলি লিখি দিব লাগিব। এইটো আপোনালোকে অসমীয়াটো বা ইংৰাজীটো আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰে। আৰু এটা কমেণ্ট আহিছিলে যে জিৰ'টেকত ফটো মাৰিলে যিটো অমৃত বিষ আন্দোলনৰ যিটো ফটো ইয়াত লগাবলৈ দিছে সেই ফটোটো আপোনালোকে কেতিয়াৰ ফটো দিব। আগৰ ফটো আপোনালোকে দিব নালাগে, যেতিয়া আপোনালোকে পুলিটো লগাইছিলে সেই তেতিয়াৰ আপোনালোকে ফটো দিব নালাগে। কি ফটো দিব লাগে, আপোনালোক বৰ্তমান সেই পুলিটো কিমান ডাঙৰ দীঘল হৈছে তাৰহে ফটো আপোনালোকে ইয়াত দিব লাগিব, ঠিক আছে। এতিয়া আপোনালোকে বুজি পালে চাগে যে আপোনালোকে পুলিটো যেতিয়া লগাইছিলে অমৃত বিষ আন্দোলনৰ যেতিয়া কাৰ্যসূচী চলি আছিলে তেতিয়া আপোনালোকে পুলি লগাইছিলে, সেই পুলিটো বৰ্তমান কিমান ডাঙৰ হ'ল তাক চাবৰ কাৰণেহে এইটো ফটো বিচৰা হৈছে, ঠিক আছে। এতিয়া হৈ গ'ল যিসকলে পুলি লগাইছিলে কিন্তু পুলিটো মৰি গ'ল, মৰি যোৱাৰ পিছত তেওঁলোকে অন্য এটা পুলি ৰোপণ কৰিব পাৰে। যদি ৰোপণ কৰিছে তাৰ লগতো তেওঁলোকে ফটো মাৰি ইয়াত ফটোটো লগাই ল'ব পাৰে। সো ফ্ৰেন্ডছ আপোনালোকে যদি ইয়াত ভালদৰে পঢ়ে যে অমৃত বিষ আন্দোলনৰ অংশ স্বৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো বুলি কৈছে। পুলিকেইটাৰ ফটো এইটো আপোনালোকে জিঅ'টেক কেমেৰাত মাৰক বা নৰ্মেল কেমেৰাত মাৰক, আপোনাৰ মুঠতে ডেট টাইম ওলাই আহিবলৈ ফটোৰ তলত ডেট টাইম ওলাই আহিলে বেছি ভাল হ'ব। আৰু কিছুমানৰ এইটো প্ৰশ্ন থাকে যে এই ইয়াত সংকল্প 1 আৰু সংকল্প 2 এই দুটা সংকল্প আপোনালোকে যদি ফৰ্ম ফিল আপ কৰিছে তাৰপিছত আপোনালোকে বেক পিঠিত চাবলৈ যায় ইয়াতো সংকল্প 1 সংকল্প এনেকুৱাকৈ মানে আৰু ইংলিছতো দুটা আছে, মুঠতে 4টা আছে। কিছুমানে কি কৰিছে এই 4টাই ফিল আপ কৰিছে। যদিহে ফ্ৰেন্ডছ আপোনালোকে এই অসমীয়াৰখন সংকল্প পত্ৰ 1খন যদি ফৰ্ম ফিল আপ কৰিছে তেতিয়াহ'লে এই দুখন ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকক এই ইংৰাজীৰ যিখন সংকল্প আছে পাৰ্ট 1টো এইটো আপোনালোকক ফৰ্ম ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ সেইটো আৰু এইটো একেটাই বস্তু, মাত্ৰ ইয়াত অসমীয়াত লিখা আছে আৰু এইটো ছাইডত ইংৰাজীত লিখা আছে, ইমানটোৱেই। চ' ফ্ৰেণ্ডছ দেৰি নকৰি এতিয়া আপোনালোকক দেখুৱাম এই যিটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যি বিজনেছ ফৰ্ম অৰ্থাৎ আপোনালোকে এই টকাটো লৈ কি কৰিব বিচাৰে তাৰ যিটো পৰিকল্পনাৰ ফৰ্ম এটা বিচৰা হৈছে সেই ফৰ্মখন আপোনালোকক মই লাইভ আপোনালোকক ফৰ্ম ফিল আপ কৰি দেখুৱাম। আপোনালোকে হয়তো বহুত ভিডিঅ' পাই যাব এনেকুৱা ফৰ্ম ফিল আপ কৰিবলৈ, তেনেকুৱা ফৰ্ম ফিল আপ কৰিব লাগিব, কিন্তু আচলতে কোনো এতিয়ালৈকে ফৰ্ম ফিল আপ আপোনালোকক কৰি দেখুওৱা নাই। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এটা বস্তু চালি জাৰি পাৰ্ট বাই পাৰ্ট আপোনালোকক ফৰ্ম ফিল আপ কৰি দেখুৱাম। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফৰ্ম ফিল আপৰ কাৰণে আপোনালোকক এই ফৰ্মখন দৰকাৰ হ'ব। এইটো মই বৰ্তমান অনলাইনৰ পৰা ডাউনলোড কৰিছোঁ আৰু এইটো বিজনেছ প্লান
ফৰ ফিচাৰী যিবিলাক মীন পালন অৰ্থাৎ মাছৰ পালন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এই ফৰ্মৰ যোগেদি আপোনালোকে ছাগলী পালন হাঁহ পালন কুকুৰা পালন যি পালন কৰক আপোনালোকে যদিহে আপোনালোকে গাহৰিও পালন কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখন ফৰ্মেই সেম হুবহু এনেকুৱা ধৰণৰ ফৰ্ম থাকিব মাত্ৰ কেইটামান আপোনালোকক সালসলনি কৰিব লগা হ'ব আপোনালোকে এইখন ফৰ্ম ফিল আপ কেনেকৈ কৰিব এইটো আপোনালোকে বুজি ল'লে বাকী কিখন ফৰ্ম আপোনালোকে নিজাববীয়াকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব ইয়াতে ফ্ৰেণ্ডছ যদিহে আপোনালোকে চাবলৈ যায় ইয়াত কোৱা হৈছে বিজনেছ প্লান ফৰ ফিচাৰী যদিহে মীন পালন কৰে তেতিয়াহ'লে আপোনালোকে এই ফৰ্মখন চাই ফৰ্ম ফিল আপ কৰিব পাৰে যদিহে আপোনালোকে গাহৰি পালন বা ছাগলী পালন বা কুকুৰা পালন যিকোনো কৰিব পাৰে এইখন ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিছো চাই ল'লে বাকী কিখন ফৰ্ম আপোনালোকে ফৰ্ম ফিল আপ কৰি ল'ব পাৰে পোনপ্ৰথমতে ফ্ৰেণ্ডছ ইয়াত কোৱা হৈছে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ অৰ্থাৎ HSG অৰ্থাৎ যিগৰাকী হিতাধিকাৰী এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখন আবেদন কৰিছে সেই সদস্যগৰাকীৰ ইয়াত নাম আপোনালোকে সাপোজ মই ইয়াত উদাহৰণ স্বৰূপে আপোনালোকক ফৰ্ম ফিল আপ কৰি দেখুৱাইছো আপোনালোকে নিজৰ নামটো ইয়াত ফৰ্ম ফিল আপ কৰিব মই ইয়াত সুনিতা বুলি গোটেইখিনি আপোনালোকে কেপিটেল লেটাৰত ইয়াত ফিল আপ কৰিব এনেকুৱাকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব তাৰ পাছতে কোৱা হৈছে HSG MIS কোড অৰ্থাৎ আপোনালোকে এই যিখন ফৰ্ম ফিল আপ কৰিছিলে ইয়াত যিটো MIS কোড আপোনালোকে দিছিলে সেই MIS কোডটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব এনেকুৱাকৈ ফ্ৰেণ্ডছ আপোনালোকে MIS কোডটো এন্টাৰ কৰিব এন্টাৰ হৈ যোৱা পিছতে আপোনালোকক 3 নম্বৰত কোৱা হৈছে কাৰেন্ট ইকোনমিক এক্টিভিটি অৰ্থাৎ আপোনালোকক কোৱা হৈছে যে আপোনালোকে বৰ্তমান কি বিজনেছ কৰি আছে আপোনালোকে এতিয়া সাপোজ গাহৰি পালন কৰি আছে নে ছাগলী পালন কৰি আছে নে কুকুৰা পালন কৰি আছে এইটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব যিহেতুকে ফ্ৰেণ্ডছ মই ফিচাৰ বিষয়ে দেখুৱাই আছো তো মই ইয়াত ফিচাৰ বুলি লিখি দিছো ফিচাৰী বুলি লিখি দিছো এনেকুৱাকৈ ঠিক আছে তাৰ পাছতে ফ্ৰেণ্ডছ কাৰেন্ট ইনকাম অৰ্থাৎ আপুনি যে বৰ্তমান এই ব্যৱসায়টো মীন পালন অৰ্থাৎ মাছ পালন যে আপোনালোকে কৰি আছে ইয়াৰ পৰা আপোনাৰ বৰ্তমান এনুৱেল ইনকাম কিমান সাপোজ মই ইয়াৰ পৰা বছৰি মই 50,000 টকা পাম আপোনালোকে এনেকুৱা ধৰণে দিব পাৰে ঠিক আছে তাৰ পাছত আপোনালোকক কোৱা হৈছে নেম অফ দা বিজনেছ হুইচ ইজ বিং প্লেনড টু ষ্টাৰ্ট যদিহে ফ্ৰেণ্ডছ আপোনালোকে এই যে 10,000 টকা মুখ্যমন্ত্ৰী 10,000 টকা পায় তেতিয়া আপুনি কি ব্যৱসায় কৰিম বুলি ভাবিছে সাপোজ আপুনি এই মীন পালন বৰ্তমান কৰি আছে এতিয়াও যদি আপোনালোকে মীন পালনেই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ইয়াত এইটোৱে আপোনালোক ভৰাব পাৰে নতুবা আপোনালোকে ইয়াত আপুনি যদিহে আপুনি এতিয়া ছাগলী পুহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত ছাগলীৰ বিজনেছ কৰিম বুলি আপোনালোকে লিখিব পাৰে ঠিক আছে ফ্ৰেণ্ড ছাগলী পালন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ইয়াত গোটেৰী বুলি আপোনালোকে লিখিব পাৰে এনেকুৱা ধৰণৰ ঠিক আছে তাৰ পাছত কোৱা হৈছে ইয়াত টাইপ অফ বিজনেছ অৰ্থাৎ আপোনাৰ বিজনেছটো কোনটো প্ৰকাৰৰ বুলি ট্ৰেন্ডিং নে সাৰ্ভিস নে প্ৰডাকশন যিহেতুকে ফ্ৰেণ্ডছ আমি ছাগলী যদি পালন কৰো এটো প্ৰডাকশনৰ ভিতৰত আহিব ঠিক আছে আপোনালোকে এই প্ৰডাকশন অপচনটোত টিক মাৰি দিব পাৰে ঠিক আছে বা প্ৰডাকশন বুলি আপোনালোকে ফিল আপ কৰিব তাৰ পাছত ইনভেষ্টমেন্ট প্লান বুলি কোৱা হৈছে ইনভেষ্টমেন্ট প্লান ইয়াতে আপোনালোকক কোৱা হৈছে ইনভেষ্টমেন্ট প্লানৰ তলতে আপোনালোকে দেখিব নেম অফ দা ৰ মেটেৰিয়েল অৰ্থাৎ আপোনালোকে যদি ছাগলী পালন কৰে তাৰ কাৰণে আপোনাক কি কি বস্তু দৰকাৰ হ'ব সাপোজ আপোনালোকক ছাগলীৰ দানা কথাটো কৈছো আপোনালোকক যদিহে আপোনালোকক ছাগলীৰ দানাৰ প্ৰয়োজন তেতিয়াহলে ইউনিট প্ৰাইস অৰ্থাৎ কিমান বৰ্তমান খৰচা হ'ব আপোনালোকে ইয়াত এন্টাৰ ইউনিট প্ৰাইস অৰ্থাৎ আপোনাৰ পাৰ ইউনিটৰ প্ৰাইস টু কিমান সাপোজ আপোনালোকে ইয়াত 1 কেজি লিখে 1 কেজিৰ প্ৰাইস টু কিমান এই 1 কেজিৰ প্ৰাইস টু সাপোজ মই ইয়াত 500 টকা দিলো এনেকুৱাকৈ আপোনালোকক ফৰ্ম ফিল আপ কৰিব লাগিব ঠিক আছে তাৰ পাছতে কোৱা হৈছে ইউনিট ৰিকোয়াৰ্ড আপোনালোকক কিমান ইউনিটৰ এই ছাগলী দানাৰ প্ৰয়োজন হৈছে এই ইয়াতে আপোনালোকে সাপোজ 1000 কেজি আপোনালোকে এনেকুৱাকৈ 1000 কেজি ইয়াত দিব পাৰে তাৰ পিছতে কোৱা হৈছে টোটাল কষ্ট অৰ্থাৎ এই 1000 কেজি লওঁতে আপোনাৰ টোটাল সৰ্বমুঠ খৰচাটো কিমান হৈছে আপোনাৰ সাপোজ 5000 তেতিয়াহলে আপোনালোকে 5000 ইয়াত লিখি দিব পাৰে ঠিক আছে ফ্ৰেণ্ড এনেকুৱাকৈ আকৌ
আপোনাক মেডিচিন দিব লাগিব ছাগলী দানা ললে ঠিক আছে এতিয়া আপোনাৰ ছাগলী যিবিলাক ছাগলী আপোনাৰ গুৰালত থাকিব তেনতো মেডিচিন দিব লাগিব মেডিচিন আপোনাৰ কিমান ইউনিট লব সাপোজ আপোনাৰ 3 ইউনিট লৈছে 3 ইউনিটৰ প্ৰাইস পাৰ ইউনিটৰ প্ৰাইস কিমান হ'ব সো ইয়াত আপোনালোকে ধৰি লওক 100 টকা কৰি এনেকুৱা ঠিক আছে তাৰ পাছত কিমান আপোনাক দৰকাৰ হৈছে দৰবৰ আপোনালোকে ইয়াত লিখি দিব 10টা বা 10টা এনেকুৱা কৈ এই 10টাৰ সৰ্বমুঠ মূল্য কিমান অৰ্থাৎ সৰ্বমুঠ টকা কিমান হ'ব ইয়াত আপোনালোকে লিখি দিব ইয়াত কোৱা হৈছে ফ্ৰেন্ডছ টোটাল কষ্ট অৰ্থাৎ আপোনালোকৰ সৰ্বমুঠ খৰচ এনেকুৱাকৈ আপোনালোকে এই কেইটা ফ্ৰিগাপ ভৰাব পাৰে যদিহে আপোনালোকে এই দুটাই বস্তু দৰকাৰ তেতিয়া দুটাই ভৰাব বাকিখিনি আপোনালোকে এৰি দিব পাৰে ঠিক আছে ফ্ৰেন্ডছ ইয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে ফাউণ্ড ডিটেইলছ ঠিক আছে ফাউণ্ড ডিটেইল অৰ্থাৎ ফাউণ্ড ফ্ৰম MMU মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আপোনালোকক 10000 টকা দিয়া হৈছে ঠিক আছে এই 10000 টকা দিয়া হৈছে আপোনাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যোগেদি তাৰ পাছত আপোনাৰ সেলফ কন্ট্ৰিবিউশন সৰকাৰে দিলে 10000 আপোনালোকে ইয়াত কিমান টকা ইনভেস্ট কৰিব খুজে হেতু টকা আপোনালোকক আপুনি যদিহে ইয়াত সৰকাৰে 10000 টকা দিলে আপুনিও 10000 টকা যদি ইয়াত ইনভেস্ট কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে 10000 এনেকৈ লিখি দিব তাৰ পাছত আপোনাৰ এই দুটা বস্তু মিলাই আপোনাৰ কিমান টকা হৈছে ইয়াত আপোনালোকে 20000 টকা হৈছে আপোনালোকে 20000 টকা এনেকৈ এন্টাৰ কৰি দিব ঠিক আছে फ्रेंड्स আপোনালোক বুজি পালে ইয়াত সৰকাৰে দিয়া টকা আৰু ইয়াত আপোনালোকে ইয়াত কিমান ইনভেস্ট কৰিব এটো দুইটা মিলাই কিমান হৈছে ইয়াত এন্টাৰ কৰি দিব ঠিক আছে তাৰ পাছতে আহি যায় আপোনালোকৰ মাৰ্কেটিং এণ্ড সেল প্লান আপোনালোকে যে এই প্ৰডাকশন কৰি আছে এই যে আপোনালোকে ছাগলী পালন কৰি আছে এই ছাগলী পালন কৰাৰ বস্তুখিনি বা ছাগলী আপোনালোকে কেনেকৈ সেল কৰিব এই গুটেখিনি ইয়াত দিব প্ৰডাক্ট আপোনাৰ কি আছিল ফিশ বা ছাগলী আছিল যদি আপোনালোক গড লিখিব তাৰ ছাগলী বুলি লিখিব তাৰ পাছত এক্সপেক্টেড প্ৰডাকশন যে আপোনালোকে এই ব্যৱসায়ৰ ফলত আপোনালোকে কিমান কেজি বা কিমানটা আপোনালোকে ছাগলী প্ৰডাকশন দিব পাৰে সাপোজ মই ইয়াত 100 কেজি দিব পাৰিম কেজি হিচাপত যদি মই 100 কেজি মই ইয়াত সেল কৰিব পাৰিম এনেকুৱা ধৰণৰ ঠিক আছে 100 কেজি সেল কৰিব পাৰিম তো মই 100 বুলি লিখিলো ঠিক আছে আপোনালোকে যিমান জি পাৰে হেতু আপোনালোকে এন্টাৰ কৰিব ইয়াত আপোনালোকে মিছাকৈ লিখি দিব নালাগে আপোনালোকে যেটো ব্যৱসায় কৰিম হসাকৈ কৰিম বুলি ভাবিছে হেতুহে আপোনালোকে ইয়াত এন্টাৰ কৰিব ঠিক আছে তাৰ পাছত এভাৰেজ সেল প্ৰাইস এভাৰেজ আপোনালোকে কেনেকৈ সেল কৰ বা এভাৰেজ আপোনালোকে কিমান দিব পাৰে সো আমি 100 দিব পাৰিম সো 100 আমি ইয়াত এন্টাৰ কৰি দিছো ঠিক আছে টোটাল সিৰিয়াস ড্ৰন অন ওভাৰ আমাৰ টোটাল ইনকাম টু বা টোটাল আমি কিমান সেল কৰিব পাৰিম ঠিক আছে টাৰ্নওভাৰ বুলি কৈছে টোটাল টাৰ্নওভাৰ আমাৰ কিমান হ'ব এনে সাপোজ আমি 40000 বুলি ধৰি লৈছো এনেকুৱাকৈ ধৰি লৈছো ঠিক আছে फ्रेंड्स ইয়াৰ পিছতে फ्रेंड्स আপোনালোকে দেখিবলৈ পাইছে এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ অৰ্থাৎ আপোনালোকে এই যে ব্যৱসায় কৰিছে এই ব্যৱসায়টোৰ পৰা আপোনালোকে কিমান ইনকাম হ'ব বুলি ভাবিছে এক বছৰত কিমান ইনকাম হ'ব বুলি ভাবিছে মই ভাবিছো ইয়াৰ পৰা প্ৰায় 50000 বছৰত 50000 টকা ইনকাম হ'ব বুলি মই ভাবি লৈছো সো আপোনালোকে এনেকুৱাকৈ দিব পাৰে মই ভাবিছো যে এইটো যদি মই ব্যৱসায় কৰো তেতিয়া এনুৱেলত মই 50000 টকা ইয়াৰ পৰা ইনকাম অৰ্থাৎ উপাৰ্জন উলিয়াব পাৰিম বুলি মই ভাবিছো সো মই ইয়াত 50000 টকা দিছো ঠিক আছে তাৰ পাছত সাবমিটেড বাই সিগনেচাৰ অফ দা এছএছএছ মেম্বাৰ অৰ্থাৎ যিগৰাকী সদস্যই এই ফৰ্মখন ফিলআপ কৰিছে এই যিখন বিজনেস প্লান ফৰ্মখন ফিলআপ কৰিছে সদস্যগৰাকী সেই সদস্যগৰাকীৰ ইয়াত সিগনেচাৰ থাকিব সিগনেচাৰ ইয়াত আপোনালোকে মাৰি দিব পাৰে ঠিক আছে তাৰ পাছতে ভেৰিফাই বাই বুলি কোৱা হৈছে ভেৰিফাই বাই সিগনেচাৰ অফ দা ব্লক কোঅৰ্ডিনেটৰ অৰ্থাৎ এই বস্তুটো আপোনালোকক সম্পূৰ্ণৰূপে এৰি দিব লাগিব এইটো ব্লক ডেভেলপমেন্টৰ কাম হ'ব এইটো ব্লক যেটো কোঅৰ্ডিনেটৰ অফিচাৰ থাকে তেওঁলোকে হে ইয়াত ভেৰিফাই কৰিব যে আসলতে এই বিজনেস প্লানটো শুদ্ধ নে অশুদ্ধ হসাকৈ নে মিছাকৈ লিখা হৈছে গুটেখিনি ভেৰিফাই কৰাৰ পিছত তেওঁলোকে ইয়াত ভেৰিফাই অপচনত ক্লিক কৰি দিব বা ভেৰিফাই অপচনটো ইয়াত তেওঁলোকে সহি কৰি দিব ঠিক আছে फ्रेंड्स আশা ৰাখিছো फ्रेंड्स আপোনালোকে মোৰ এই ফৰ্ম ফিলআপৰ ভিডিওখন সম্পূৰ্ণকৈ চালে আৰু আপোনালোকে হয়তো এতিয়া ভালদৰে বুজি পাইছে এই যে আমাৰ বিজনেস প্লান ফৰ্মখন কেনেকৈ ফিলআপ কৰিব
ইয়াৰ পিছতো ফ্ৰেণ্ডছ যদি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে কিবা আপোনালোকক ক'বলগীয়া থাকি গৈছে তেতিয়াহ'লে বা কিবা এটা আপোনালোকৰ যদি সুধিবলগীয়া আছে তেতিয়া আপোনালোকে মোক কমেণ্ট কৰিব পাৰে আৰু মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন লিংকত এটা হোৱাটছআপ গ্ৰুপ বা হোৱাটছআপ চেনেলৰ এটা লিংক পাই যাব আপোনালোকে এই চেনেলত গৈ চেনেলটো ফ'ল' কৰি ল'ব তাৰ জৰিয়তে আপোনালোকে মোৰ এই চেনেলৰ বহুখিনি ভিডিঅ' বা টেষ্ট ৰিলেটেড ভিডিঅ'বিলাক সময়মতে পাই থাকিব চ' আজিৰ ভিডিঅ'টোত ইমানেই আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহু উপকৃত হ'ল